জিবু কইনটো ৰ'জ কোৱাৰ্টছত বনোৱা হয় লাভ এট্ৰেকশ্যনৰ কাৰণে বা কাৰোবাৰ ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম থাকিলে তেওঁলোকৰ কাৰণে জেনেৰেলি এইটো ভাল হয়, তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে। এইটো পিছত যোনটো দিয়া আছে চিম্বলটো লাভ এট্ৰেকশ্যনৰ চিম্বল হয় আৰু এই নাম্বাৰকেইটাও এঞ্জেল নাম্বাৰকেইটাও তেনেকৈ বিভিন্ন এঞ্জেল নাম্বাৰ থাকে। এতিয়া আমি বহুতক নাম্বাৰছবিলাক লিখিব কওঁ, তো বহুতে কি হয় নাম্বাৰছবিলাক কণ্টিনিউ লিখি থাকিব টান পায়, পাহৰি যায় বা বিভিন্ন পাৰ্পাছত হয়তো নোৱাৰিবও পাৰে। তেতিয়া আমি যেতিয়া এইটো বস্তু কেৰি কৰি থাকিম সদায় আমাৰ পাৰ্চত, আমাৰ লগত ৰাতিপুৱা গধূলি ওলাই যেতিয়া আমি মেডিটেশ্যন কৰিম, তেতিয়া এইটোৰ পৰা আমি এনাৰ্জি পাম। আৰু বহুতে ব্ৰেচলেট পিন্ধিব বেয়া পায়, তেতিয়াহ'লে আপোনালোকে এইটো বস্তু আপোনালোকে পাৰ্চত কেৰি কৰি থ'ব পাৰে বা আপোনালোকে বিচনাৰ কাষত বেডৰ কাষত থৈ দিলে বা ঘৰৰ চাউথ ৱেষ্ট ডাইৰেকশ্যনতো আপোনালোকে ৰ'জ কোৱাৰ্টছৰ টাম্বল ৰাখিব পাৰে ৰিলেশ্যনশ্বিপ ইম্প্ৰুভমেণ্টৰ কাৰণে। আৰু চুই চালেও বহুত ভাল লাগে, ঠাণ্ডা ঠাণ্ডা এটা ফিল হয়। আৰু জেনেৰেলি পিংক কালাৰটো কিন্তু ভিনাছকো বুজায়, গতিকে পিংক কালাৰৰ বস্তু যেতিয়া লগত ৰাখিব ভিনাছটো আপোনালোকৰ ভাল হৈ থাকিব। তো তেনেকৈ বিভিন্ন ফালৰ পৰাই এইটো আমাৰ উপকৃত কৰিব আমাৰ ৰিলেশ্যনশ্বিপ হিলিঙত।